ডিসেম্বৰ মাহৰ 18 তাৰিখৰ পৰা সলনি হ'ব কেইটামান ৰাশিৰ ভাগ্য। দুই এটা ৰাশিৰ বাবে অতি শুভ হ'ব ডিসেম্বৰ মাহৰ 18 তাৰিখৰ পিছৰ সময়ছোৱা। হয়। কথাটো হৈছে আমাৰ এই ৰাশি চক্ৰত কালপুৰুষ চক্ৰত সময়ে সময়ে সেইবিলাকৰ পৰা এটা ৰাশিৰ পৰা এটা ৰাশিলৈ স্থান পৰিৱৰ্তন কৰে গ্ৰহবিলাকে। এই গ্ৰহবিলাকে পৰিৱৰ্তন কৰা সময়টোতে কোনোবা সময়ত সেই ব্যক্তিসকলে গম নাপাওঁতেই সেই ৰাশিৰ ব্যক্তিসকলে কেতিয়াবা অকস্মাতে সেইটো প্ৰাপ্তি হয় বুলি ভাবে। এই অকস্মাতে প্ৰাপ্তি নহয়, আচলতে সেই গ্ৰহৰ সেই পৰিৱৰ্তন গ্ৰহৰ সেই স্থান সলনিৰ লগে লগে হৈ যায়। কিন্তু এই 2025ৰ শেষ ভাগত কেইটামান ৰাশিৰ কাৰণে এক মহাভাগ্য কঢ়াই আনিছে আৰু কেইটামান ৰাশিৰ কাৰণে অকনমান বিপৰ্যয় কঢ়িয়াই আনিছে। গতিকে সেই ৰাশি কেইটাৰ ভিতৰত কোন কেইটাৰ সৌভাগ্য লাভ কৰিব, কোন কেইটাই ধন অৰ্থৰে তেওঁলোক সমৃদ্ধিশালী হ'ব এই বছৰৰ শেষ ভাগত। প্ৰথমতে কথা পাতিম আটাইতকৈ শুভ সংবাদ 2025ৰ শেষৰ ফালে 18 ডিসেম্বৰৰ পৰা শুভ সংবাদ কঢ়িয়াই আনিব কোন দুটা ৰাশিৰ বাবে? হয়, আটাইতকৈ শুভ সংবাদ কঢ়িয়াই কিয় আনিব তাৰ আগতে ক'ব লাগিব। নিশ্চয়। বৃহস্পতি কৰ্কট ৰাশিৰ পৰা ইতিমধ্যে কি কৰিছে মিথুন ৰাশিলৈ বক্ৰী হৈ গৈছে আৰু অহা মঙ্গলবাৰে আঘোণ মাহ শেষ হ'ব, পুহ মাহ আৰম্ভ হ'ব। পুহ মাহ আৰম্ভ হোৱাৰ লগে লগে অৰ্থাৎ বৃশ্চিক ৰাশিৰ পৰা ধনু ৰাশিলৈ 4টা গ্ৰহ একেলগে তাতে অৱস্থান কৰিছে। কি সেই 4টা গ্ৰহ, সেই 4টা গ্ৰহৰ ক্ৰিয়া প্ৰতিক্ৰিয়া কি, এই বিষয়ত যদি আমি বিশ্লেষণ কৰো দেখা যায় যে সেই গ্ৰহ কেইটাৰ সমন্বয়ে বা একত্ৰ অৱস্থানে কি কৰিছে কেইটামান ৰাশিক বিশেষভাৱে সুযোগ আনিছে আৰু কেইটামান ৰাশিৰ কাৰণে বিশেষভাৱে অভাৱনীয়ভাৱে দুৰ্যোগ নমাই আনিছে। তো বৃশ্চিক ৰাশিৰ পৰা ধনু ৰাশিলৈ যোৱা সেই 4টা গ্ৰহনো কি? এক নম্বৰ হৈছে শুক্ৰ আৰু মংগল, যেহেতু 16 তাৰিখৰ পৰাই ধনু ৰাশিত বহিছেই। এতিয়া ৰবি আৰু বুধ 18 তাৰিখত যাব, ৰবিয়ে 16 তাৰিখতেই যাব, গৈ 4টা গ্ৰহই সেই ধনু ৰাশিত অৱস্থান কৰিব আৰু 4টা ৰাশিৰ প্ৰভাৱত ধনু ৰাশি আৰু ইফালে মিথুন ৰাশিৰ পৰা বৃহস্পতিয়ে যেহেতু সপ্তমত পূৰ্ণ দৃষ্টি কৰি আছে, গতিকে 5টা গ্ৰহৰ মানে কি প্ৰভাৱ পৰিছে ধনু ৰাশিত। গতিকে ধনু ৰাশি হ'ব আটাইতকৈ সৌভাগ্যৱান ৰাশি। এই 16 তাৰিখৰ পিছৰ পৰাই মানে 18 তাৰিখৰ পিছৰ পৰাই আটাইতকৈ ভাগ্যৱান ৰাশি হৈছে ধনু ৰাশি। এই 2025ৰ শেষ মুহূৰ্তত তেওঁলোকে শেষ হাঁহি মৰাৰ সুযোগ কিন্তু আছে। গতিকে শেষ হাঁহি সুযোগ পাব। তেওঁলোকে যথেষ্ট ধন প্ৰাপ্তিৰ যোগ আছে। কৰ্মৰ যদি কাৰোবাৰ কৰ্ম হওঁ হৈ আছে এইকেইটা দিনতে কৰ্ম পাব। যিসকল শিক্ষকৰ ইতিমধ্যে চাকৰি গৈছিলে তেওঁলোকৰ হয়তো চাকৰিৰ এই ধনটো কিবা ধন দিওঁ বুলি কৈছে, এই 91ত যিখিনি চাকৰিৰ পৰা মানে আঁতৰাইছিলে সেই শিক্ষকখিনি তেওঁলোকৰ হয়তো এটা সিদ্ধান্ত এইকেইটা দিনতেই পাই যাব। গতিকে ধনু ৰাশিৰ যিসকল ব্যক্তি সেইসকল ব্যক্তিৰ সৌভাগ্যৰ জৰিয়তে আনৰো মানে ওচৰে পাজৰে থকা তেওঁলোকৰো ভাল হ'ব। গতিকে তাৰ লগে লগে সেই 4টা গ্ৰহৰ পূৰ্ণ দৃষ্টি হৈ আছে মিথুন ৰাশিলৈ। ধনু তাৰপিছত মিথুন, কাৰণ মিথুনত বৃহস্পতি বক্ৰী হৈ বহিছেগৈ। গতিকে মিথুন ৰাশি বৃহস্পতিৰ ওপৰত দৃষ্টি পৰিছে, বৃহস্পতিয়ে ধনু ৰাশিৰ নিজৰ ঘৰত দৃষ্টি কৰিছে। গতিকে এই 4টা গ্ৰহই যিহেতু মিথুন ৰাশিলৈ দৃষ্টি কৰিছে, সপ্তম স্থানত পূৰ্ণ দৃষ্টি হৈছে। গতিকে মিথুন ৰাশিও দ্বিতীয় ৰাশি হিচাপে অত্যন্ত সৌভাগ্যশালী ৰাশি হিচাপে চিহ্নিত হৈছে। গতিকে এইবাৰৰ 2025ৰ এই শেষ সময়ৰ মিথুন আৰু ধনু ৰাশিয়ে বছৰৰ শ্ৰেষ্ঠতম হাঁহিটো তেওঁলোকে পাব। শ্ৰেষ্ঠতম ভাৱে তেওঁলোকে ধন বা কৰ্মৰ সৌভাগ্যৰ দিশ তেওঁলোকৰ দুৱাৰ খোল খাব। মনত ৰাখিব, যিসকল মিথুন আৰু ধনু ৰাশিৰ ব্যক্তি আছে তেওঁলোকে মাত্ৰ এটা কাম কৰক,